হেল্ল'। হেল্ল'। আজি কলেজ আহিবানে নাই ন? কোনে কৈছে বাৰু? তোমাৰ চিনাকি দিয়া। কোনে কৈছে ভালকৈ কওকচোন। আমাৰ লগৰে নেকি কোনোবা? লগ পালে গম পাবা নহয় কোন। ইমান দেৰি কৰিছ তই, তোৰ কাৰণে ইমান ৰখি থাকিব লগা হৈছে। নকবি দে, এটা ল'ৰা ফোন কৰি মোক ইমান ডিষ্টাৰ্ব দি আছে। কোন ল'ৰা? নাজানো, আমাৰ কলেজৰ বুলিয়ে কৈছে, মই চিনি জানি নাপাওঁ। কোন বা? মই গম নাপাওঁ কোন। এটা কাম কৰিবি নেকি, প্ৰিন্সিপাল ছাৰক জনাবি? নালাগে দে, নিচা নিচা সমস্যাবোৰ বাঢ়িবহে। তাতে আৰু কোৰ বা গুণ্ডা ল'ৰা। হয় সেইটো। ব'ল যাওঁ। বাদ দে ব'ল। প্ৰেম কাৰোবাক ই কৰি তোলে প্ৰেমিক, কাৰোবাক ই কৰি তোলে কবি। কোনোবা হৈ পৰে নিস্বাৰ্থ, কোনোবা হৈ পৰে স্বাৰ্থপৰ। কোনোজন বিপ্লৱী আৰু কোনোজন সন্ত্ৰাসী। কিন্তু যেতিয়া এই প্ৰেমেই এক সন্ত্ৰাসলৈ পৰিণত হয়, তেতিয়া ই সৃষ্টি কৰে শিহৰণকাৰী পৰিস্থিতি। হাই। কি হ'ল আজি ইমান দেৰি হ'ল দেখোন তোমাৰ? আৰে মোক চিনি পোৱা নাই নেকি তুমি? আৰে মই তোমালোকৰ কলেজৰে দেখোন। হেল্ল'। নামাতিলে দেখোন মোক ভালকৈ। সেইদিনাখন দেখোন বৰকৈ সুধি আছিলা কোন হয় বুলি। সন্মুখত লগ পালে নামাতিলাই দেখোন। লাজ কৰিছিলা ন? মই আপোনাক চিনি নাপাওঁ। আহা, তুমি অকণমান সময় কথা পাতা না, চিনি পাবাতো। মোৰ আপোনাৰ লগত কথা পাতিবলৈ মন নাই। তুমি অকণমান সময় কথা পাতাচোন, কথা পাতিলেহে মন যাব। কোনে দিলে আপোনাক মোৰ নাম্বাৰ? তোমাৰ নাম্বাৰ মোক কোনোবাই দিব লাগে নেকি? ফোন ৰাখক। একপক্ষীয় প্ৰেম তেতিয়ালৈ ঠিকে থাকে যেতিয়ালৈ ই নিস্বাৰ্থ হৈ থাকে। কিন্তু যেতিয়াই সেই প্ৰেম স্বাৰ্থপৰ হৈ পৰে, যেতিয়াই সেই প্ৰেম জেদলৈ পৰিণত হয়, তেতিয়াই ই সৃষ্টি কৰে ভাবুকিৰ। আৰু সেয়াই হয়তো সংঘটিত হৈছিল নিহাৰিকা আৰু দীপাংকৰৰ ক্ষেত্ৰত।
তই ছোৱালী ইমান লেবেল নেকি তোৰ হা ধুনীয়া বুলি অহংকাৰ কৰ ন জ্বৰ খাই পোৱা নাই নেকি কাৰো তই মই ভালত ভাল বেয়াত কিন্তু বহুত বেয়া চুচৰাই আনিম তোক তই ক'ত আছ কি কৰিছ মই চব গম পাই থাকো মই জনাততো তোৰ কাৰো লগত লিলি নাই এবাৰ মোক ভাল পাই চা না প্লিজ মোৰ টকা পইচা গাড়ী চব তোৰেই হ'ব বুজিছ ভালকৈ কৈছো নহ'লে কথা বেয়া হ'ব কিন্তু এজনৰ বাবে প্ৰেম আনজনৰ বাবে কেতিয়াও আতংক হ'ব নালাগে কাৰণ যদি তেনে হয় তেতিয়া দুটা জীৱন ধ্বংস হৈ পৰিব পাৰে দীপাংকৰৰ সেই প্ৰেমো নিহাৰিকাৰ বাবে লাহে লাহে এক আতংকলৈ পৰিণত হৈছিল যাৰ ফলত দীপাংকৰৰ নামটো নিহাৰিকাৰ বাবে হৈ পৰিছিল এক শিহৰণ বেয়া পাই আছা ন সৰি হা তোমাক ইমান ফোন কৰি আছো তুমি ৰিচিভ কৰা নাই কিয় তুমি কিয় মোক ইমান এভইড কৰি আছা তোমাৰ লগত কথা নাপাতিলে মই পাগল হৈ যাওঁ জানা তুমি কি বুজিবা কিমান কষ্ট পাওঁ মই ব'লা না কিবা এটা খাই লওঁগে নাযাওঁ মই ক'তো আৰু মোৰ ফোন বেয়া মোক ফোন নকৰিব তোমাৰ ফোন বেয়া মোক কিয় কোৱা নাই হ'ব দিয়া তুমি যোৱা আজিৰ পৰা তোমাক মই ফোন নকৰোঁ ঐ কি হৈছে তোৰ হা নাই একো নাই কি ভাবি আছ নাই সি অভদ্ৰটো কালি আকৌ আহিছে জানানে মোক ৰাস্তাত আগুচি ধৰিছে আৰু মোক হাতত ধৰি চৰি কৈছে নাজানো আৰু কি হ'ব এতিয়া মোৰ বহুত ভয় লাগি আছে তই জানানে ক'ব নোৱাৰো কি হ'ব এতিয়া মোৰ এনেকুৱা উৎপাত বাঢ়ি থাকিলে মই পুলিচক কমপ্লেইন দিব লাগিব তাৰ ৰচোন ধৈৰ্য ধৰ এতিয়াতে পুলিচক কমপ্লেইন নিদিবিচোন শুনাচোন তোমাৰ কাৰণে সৰুকৈ কিবা এটা আনিছোঁ এইটো লৈ ৰাখি থবা ফোন কৰিলে ফোন ৰিচিভ কৰিবা ঐ বাদ দেচোন ইয়াৰ পৰা যাওঁ ব'ল এক মিনিট দাদা এইটো ৰাখকচোন কোনোবাই এই নতুন ফোনটো এৰি থৈ গ'ল এই মাত্ৰচোন ল'ৰাটো তোমাক দি থৈ গ'ল নাই আপুনি ৰাখি থৈ দিয়ক নিহাৰিকাই অগ্ৰাহ্য কৰাৰ পাছতো দীপাংকৰে তাইক অশান্তি কৰিবলৈ বন্ধ কৰা নাছিল দীপাংকৰৰ ভালপোৱাক নিহাৰিকাই মানি লোৱা নাছিল কিন্তু তথাপিও দীপাংকৰে বাৰে বাৰে চেষ্টা কৰিছিল নিজৰ ভালপোৱাৰ মাজত তাইক আজৰি আনিবলৈ আৰু এই কথাবোৰে তাইক লাহে লাহে বিদ্ৰোহী কৰি তুলিছিল
চাল্লা ছোৱালী তই মোক মিছা কথা কৈছিলি ন কি তই মোক বুৰ্বক ভাবিছ হা তইতো ফোন হোৱাটছআপ চব চাই আছ আৰু তোক মই যিটো মোবাইল গিফ্ট কৰিছিলোঁ সেইটো তই বেলেগৰ হাতত দি থৈ আহিছ ঘূৰাই দি থৈ আহিছ হা আবে তোক মই ফেচবুকত অনলাইন পাই আছোঁ হোৱাটছআপত অনলাইন পাই আছোঁ কিন্তু তই মোৰ ফোন ৰিচিভ কৰা নাই মোৰ বস্তু তই একচেপ্ট নকৰিলি কথা কিন্তু বহুত বেয়া হ'ব মই আগতেই কৈ থৈছিলোঁ নিজকে খুব ধুমা বুলি ভাব নহয় বহুত ভুল কৰিলি তই মোৰ লগত আজিলৈকে তই মোক যিমান অপমান কৰিলি মোক কোনো আনে অপমান কৰি নাপালে ফোন কৰিলে চলা ফোন ৰিচিভ নকৰ আৰু মই যে গিফ্টটো বেলেগৰ হাতত দি থৈ আহিলি আমি আজি আপোনালোকক যি ঘটনাৰ নাট্যৰূপ দেখালোঁ তেনেধৰণৰে এক অনুৰূপ ঘটনা সংঘটিত হৈছিল যোৱা 21 আগষ্ট তাৰিখে ৰাজ্যৰ প্ৰতিজন ব্যক্তিৰ মন শিহৰিত কৰি তোলা এই ঘটনা সংঘটিত হৈছিল ধেমাজিত এটা সপোনে এদিন ঢকুৱাখানাৰ পৰা ধেমাজিলৈ লৈ আনিছিল তাইক উপহাৰ পালে মৃত্যু সপোন দেখিছিল পঢ়ি শুনি নিজৰ পৰিচয়ৰে চিনাকি দিম কিন্তু আধৰুৱা সপোন লৈ জোনবাই দেশলৈ গতি কৰিলে নন্দিতা শইকীয়াই হাঁহি মুখে ঘৰৰ পৰা পঢ়িবলৈ ওলাই যোৱা নন্দিতা উভতিল নিথৰ দেহ হৈ বগা কাপোৰৰ ভিতৰত নীৰৱে শুই গৈছে নন্দিতা প্ৰেম শব্দটো বৰ সৰল কিন্তু প্ৰেমৰ নামত এয়া কিমান পৰ্যায়ৰ কঠোৰতা মাতৃ আজি কান্দিছে পিতৃ আজি বাক্ৰুদ্ধ কোনে সান্তনা দিব বুজাব কোনে আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোৱে অৰ্থৰ যোগাৰ কৰি তাইক দূৰলৈ পঠিয়াইছিল সপোন দেখিছিল পিতৃ মাতৃয়েও কিন্তু তেজৰ সৈতে খেলা কৰি ঋণটোৱে আজি মাতৃৰ বুকুৰ পৰা লৈ গ'ল কন্যাক মৰিধল কলেজৰ এই সকল ছাত্ৰ ছাত্ৰীৰ এগৰাকী সহপাঠীক কোনে ঘূৰাই আনিব প্ৰেম এনেকুৱাই নেকি নিষ্ঠুৰ বৰ্বৰ আৰু বহুত ৰক্তৰ সৈতে খেলা কৰা ৰিন্তু শৰ্মাৰ দৰে মানুহৰ জ্ঞান ঘূৰি আহিবনে নন্দিতা শইকীয়া আজি চিৰনিদ্ৰাত মনৰ হেঁপাহটো সপোনে এদিন টানি নিছিল মৰিধল কলেজলৈ মনে বিচৰা বিষয়টোত সন্মান বিষয় হিচাপে লৈ পঢ়িবলৈ ঢাপলি মেলিছিল ধেমাজিৰ মৰিধল কলেজলৈ প্ৰথম দ্বিতীয় ষান্মাসিকত টপাৰো হৈছিল তাই পঢ়া শুনাৰ লগতে সাহিত্য ক্ষেত্ৰতো আগবঢ়া আছিল নন্দিতা তাই কলেজখনক বহুত ভাল পাইছিল সেইবাবেই হয়তো কলেজৰ পোছাকযোৰতে শেষবাৰৰ বাবে পৃথিৱীখন দেখিবলৈ পালে মৃত্যু বৰ কষ্টকৰ বৰ্বৰতাৰ সীমা নাইকিয়া ঋণটো অনুতপ্ত হ'বনে প্ৰেম যদি সৃষ্টিৰ বাবে হয় তেন্তে এই প্ৰেম কি প্ৰেমৰ নামত এক উজ্জ্বল ভৱিষ্যতক শেষ কৰি দিব পৰা এনে দানৱ শেষ হওক আৰু কিমানৰ প্ৰেমৰ নামত এনে মৃত্যু হ'ব ব্যুৰো ৰিপৰ্ট ইছান নিউজ নন্দিতাৰ মৃত্যুৱে ৰাজ্যত এক শোকৰ ছাঁ পেলাইছিল ৰাজ্যৰ বহু ঠাইত বহুজনে ইয়াৰ প্ৰতিবাদ কৰিছিল নন্দিতাৰ মৃত্যুত সমগ্ৰ ৰাজ্যত বিৰাজ কৰিছিল এক শোকৰ পৰিৱেশে তাইৰ মৃত্যুৱে যেন ৰাজ্যৰ প্ৰতিজন ব্যক্তিৰ বুকুত আঘাত হানিছিল অৱশেষত মৃত্যু যুঁজি তাই হাৰ মানিলে তাই
নিয়তিৰ নিষ্ঠুৰ পৰিহাস নন্দিতা আৰু নাই মৃত্যুৰে হাৰ মানিলে ধেমাজিৰ নন্দিতা শইকীয়াই ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হাস্পতালত দিনৰ 1:10 মৃত্যু নন্দিতাৰ অকালতে মৰহিল এক যুৱ প্ৰতিভা যোৱা 21 আগষ্টত দিন দুপৰতে এজন যুৱকৰ বৰ্বৰ আক্ৰমণৰ বলি হৈছিল মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকী মহাবিদ্যালয়খনতে কৰ্মৰত এজন যুৱকে ৰাজপথতে নিৰ্মমভাৱে দাৰে খপিয়াই আহত কৰিছিল ছাত্ৰীগৰাকীক আক্ৰমণৰ বলি হৈছিল নন্দিতাৰ লগতে আন এগৰাকী যুৱতীও মহাবিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰিন্তু শৰ্মাৰ উপৰ্যুপৰি নৃশংস আক্ৰমণত শোচনীয় হৈ পৰিছিল ছাত্ৰীগৰাকীৰ অৱস্থা শেহতীয়াকৈ চিকিৎসকে প্ৰকাশ কৰা মতে নন্দিতাৰ মগজুৱে কোনো সঁহাৰি নিদিয়াৰ লগতে দৰৱেও দিয়া নাছিল কোনো সঁহাৰি এই বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছিল প্ৰতিবাদৰ ঢৌ মানৱতাক ভুলুণ্ঠিত কৰি সভ্য সমাজৰ মাজত জীৱন্তে থাকি যোৱা হত্যাকাৰী ৰিন্তু শৰ্মা যাতে কোনো কাৰণতে বাচি নাযায় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান কিংবা দাবী ভিন্নজনৰ যোৱা 21 আগষ্টত ধেমাজি মাজমজিয়াত যি তেজেৰে ৰাঙলী হৈ যোৱা জঘন্য কাণ্ড সংঘটিত হ'ল সেই ঘটনাক আমি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ গ্ৰাম আঞ্চলিক সমিতিয়ে তীব্ৰভাৱে গৰিহণা দিছোঁ কিয়নো অতি লজ্জাজনক আৰু ঘৃণনীয় ঘটনা সংঘটিত হৈছে এইখন ধেমাজিতে আমি অসম চৰকাৰ আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে যি ৰিন্তু শৰ্মা নামৰ ব্যক্তিজন যি মৰিধল মহাবিদ্যালয়ৰ এছিষ্টেণ্ট লাইব্ৰেৰিয়ান তেখেতক যে কোনো পধ্যে ৰেহাই নিদিব আৰু এটা কথা স্পষ্ট তেখেতক ফাষ্ট ট্ৰেক আদালতত ফাঁচি দিবলৈ আমি যুৱ ছাত্ৰ পৰিষদ গ্ৰাম আঞ্চলিক সমিতিয়ে দাবী জনাইছোঁ উক্ত কাণ্ডত সংঘটিত আঘাতপ্ৰাপ্ত হোৱা ঢকুৱাখনাৰে জীয়ৰী কাশ্মীৰা দত্ত আৰু কাশ্মীৰা দত্তৰ পিতৃ যি লখিমপুৰ চুৰমাৰ পীঠত ভৰ্তি হৈ আছিল তেখেতসকলক আমি কালি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দ আৰু ধেমাজি জিলা সমিতিৰ নেতৃবৃন্দৰ লগত আমি তেখেতক খবৰ ল'বলৈ যাওঁ আৰু তেখেতসকলক সুস্থ হৈছে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ তেখেতসকল অতি সোনকালে সুস্থ হৈ উঠক নন্দিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতেই ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হাস্পতালত সৃষ্টি হয় এক শোকাকুল পৰিস্থিতিৰ ভিন্ন দল সংগঠনৰ লগতে যথেষ্ট সংখ্যক শুভাকাংক্ষীয়ে ভিৰ কৰেহি চিকিৎসালয় চৌহদ মৰণোত্তৰ পৰীক্ষা কৰি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব নন্দিতাৰ নশ্বৰ দেহত তাৰ পাছতেই মৰিধল মহাবিদ্যালয়লৈ নি পৰৱৰ্তী সময়ত নিজা বাসগৃহলৈ নি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ অৱশেষত মৃত্যু যুঁজি তাই হাৰ মানিলে তাই বহুত চেষ্টাও কৰিছিলে ডক্টৰেও ইয়াত বহুতখিনি চেষ্টা কৰিছিলে কিন্তু নোৱাৰিলে কি ক'ম তাইৰ নিচিনা যাতে আৰু দ্বিতীয় এজনী ছোৱালী তেনেকুৱা এটা ঘটনা নহওক অসমখন এখন সুস্থ হেৰিয়লৈ পৰিণত হওক অকণমান ভাল হওক আৰু দুখীয়ে উচিত শাস্তি পাওক ৰাজ্যজুৰি ভিন্নজনে প্ৰাৰ্থনা কৰিছিল নন্দিতাৰ আশু আৰোগ্যৰ কামনাৰে কিন্তু সেই প্ৰাৰ্থনা নুশুনিলে ভগৱানে সকলোকে কন্দুৱাই মনৰ আশা মনতে লৈ গ'লগৈ নন্দিতা বৰলুইতৰ উত্তৰ পাৰত জিলিকি থকা মৰিধল মহাবিদ্যালয়ৰ সপোন হৈয়ে ৰ'ল নন্দিতাৰ বিদেশী আত্মাই লাভ কৰক চিৰশান্তি ডিব্ৰুগড়ৰ পৰা মুক্তামণি হাজৰিকাৰ সহযোগত ধেমাজিৰ পৰা লোচন দাসৰ ৰিপৰ্ট ঈশান নিউজ প্ৰেম যেনেকুৱাই নহওক ই সদায় নিস্বাৰ্থ হোৱাটো প্ৰয়োজন প্ৰেমৰ বুনিয়াদ সদায় ত্যাগ আৰু নিস্বাৰ্থতাৰ হ'ব লাগে নন্দিতাৰ দৰে আৰু কেতিয়াও কাৰো নহওক এনে ঘটনা কোনোদিন সংঘটিত নহওক প্ৰেম সদায় সুন্দৰ হওক প্ৰেমৰ ফলাফল সদায় ৰঙীন হওক তাৰ আশাৰে আজি শিহৰণৰ পৰা মই প্ৰাঞ্জল শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ